নমস্কাৰ জনাইছোঁ আটাইকে আৰু গুৱাহাটীৰ সাংস্কৃতিক চিন্তামণিখনৰ পৰা আহি কিনে ৰিয়া আৰু ছাৰজনৰ কথা আছিল তো ভাবিলেও সময়খিনি কৰিছে চাগে ভালদৰে আপোনালোকৰ তো বিশেষ দেৰি নকৰোঁ যিহেতু নাগানা আহি গৈছে আৰম্ভ কৰিছোঁ প্ৰথম প্ৰশ্নৰে এটি গীত শুনিব প্ৰথমতে অসমীয়া সমাজ জীৱনৰ লগত জড়িত এইবিলাক গীত সেইবিলাক নুশুনো মোক মানে প্ৰশ্নটো এনেকুৱা যে গীতবিলাকক কি গীত বুলি কয় আৰু গীতটি কোনে গাই আছে মই এইটো লাগে একেবাৰে বয়োজ্যেষ্ঠসকলৰ পৰা আৰম্ভ কৰিম এই প্ৰশ্নটো মানে জীৱন দৰ্শনৰ কথা কৈ আছে গীতটিত বিখ্যাত ব্যক্তি এজন বিখ্যাত ব্যক্তি আৰু এই ব্যক্তিজনৰ যিটো উপাধি আছে উপাধিটো মানে ডিব্ৰুগড় অল ইণ্ডিয়া ৰেডিঅ' বেলেগ ধৰণে মানে দিছিল উপাধিটো তেখেতক সেইটো প্ৰশ্নটো মোৰ লাগে বিখ্যাত ব্যক্তিগৰাকী গুণ আৰু গীতটি বা গীতসমূহক আমি কি গীত বুলি কওঁ এই গীতসমূহক সেইটো লাগে হাত দাঙিব লাগে এখন হাত দেখিছোঁ আৰু সৰু পেলিব নাই নেকি এখন হাত দেখিছোঁ আৰু এইফালে এখন হাত দেখিছোঁ আৰু নাই তই এইফালে মই চান্স দিম প্ৰথমতে ৰাজুদাই যিহেতু অকণমান কষ্ট কৰি আছে কষ্টটো ভৰ দিলে অলপ উমাকান্ত বৈৰাগী আৰু টোকাৰী গীত বৈৰাগী উপাধিটো আগতে কি উপাধি আছে এইটো পাহৰিলোঁ অকণমান একো নাই বাৰু বন্দীপক পুৰস্কাৰ দিব লাগে নলবাৰীৰ এগৰাকী কুইজাৰ বন্দীপ শৰ্মা তো বহুত দূৰৰ পৰা আহিছে কুইজ কৰিব তো এই গীতসমূহক আমি টোকাৰী গীত বুলি কওঁ আৰু টোকাৰী গীত সকলোৱে শুনিব ঘৰত গৈ শুনিব সকলোৱে এইটোৱে বিচাৰোঁ আৰু গীতিকাৰ গৰাকীয়ে যোনে গাই আছে বা লিখিছে ধৰে এইবিলাক গীত যিবিলাক গীত চলি আছে আমাৰ সমাজত এইবিলাক গীতক আমি কি বুলি কওঁ টোকাৰী গীত বুলি কওঁ বিশেষকৈ সৰুখিনিৰ কাৰণে কৈছোঁ কথাখিনি অ'কে তো দ্বিতীয় প্ৰশ্নলৈ গৈছোঁ মোক লাগে অৰুণাচল প্ৰদেশ আৰু কেৰেলাৰ জাতীয় পক্ষীবিধৰ নামত নাগালেণ্ডত প্ৰতি বছৰে কি উৎসৱ পালন কৰে অৰুণাচল প্ৰদেশ আৰু কেৰেলাৰ জাতীয় পক্ষীবিধৰ নামত নাগালেণ্ডত কি উৎসৱ পালন কৰে প্ৰথমতে মই এই হাতখন দেখিছোঁ তাৰপিছত তোমাক ফাৰ্ষ্ট দিম একো নাই অৰ্গেনাইজাৰ তুমি ঠিক আছে এটা এটা দিদৰ দেখিছোঁ যথেষ্ট পাইছে নেকি দেখা আৰু দিয়া হৰ্ণবিল ফেষ্টিভেল নাই পোৱা ইচ্ছা এটা আছে একেলগে যাম হৰ্ণবিল ফেষ্টিভেলত সম্পূৰ্ণ শুদ্ধ উত্তৰ অলপ ধৰা ধৰিকৈ কৈছোঁ লিখিব লাগে নামটো কি নাম আছিল মৃন্ময় প্ৰিন্স চৌধুৰী অ'কে তো 2024 চনত অলিম্পিক কোন জেগাত হৈছিল 2024 চনত অলিম্পিক কোন জেগাত হৈছিল পেৰিছত তো প্ৰশ্নটো এনেকুৱা যে এই যিবিলাক 24 চনত অলিম্পিক গেমছ হৈছিল তাৰে পদকবিলাক অলপ বেলেগ ধৰণৰ আছিল আমি মেডেল বুলি কওঁ যিবিলাকক তো প্ৰতিটো সোণ ৰূপ আৰু ব্ৰঞ্জৰ পদকত ইয়াৰ কেন্দ্ৰত অন্তৰ্ভুক্ত আইকনিক লেণ্ডমাৰ্কৰ পৰা লোৱা ষষ্ঠ অভ্যুত আৰু পালিছ কৰা লোৰ অংশ থাকিব মানে কথাটো এনেকুৱা এটা বিখ্যাত কীৰ্তিস্তম্ভ আছে কীৰ্তিস্তম্ভৰ অৰিজিনেল মানে টুকুৰা কিছুমান হয়তো কীৰ্তিস্তম্ভটো পুনৰ নিজে নিৰ্মাণ কৰিছিল তাৰ পৰা টুকুৰা কিছুমান লৈ গৈছিল এই ৰৈ যোৱা টুকুৰাবিলাক তেওঁলোকে কি কৰিলে এই যিবিলাক পেৰিছ অলিম্পিকৰ পদক আছিল এই পদকবিলাকত অন্তৰ্ভুক্ত কৰিলে মোক লাগে বিখ্যাত কীৰ্তিস্তম্ভটো কি এখন হাত দেখিছোঁ আৰু এইফালে নাই এইফালে এখন হাত দেখিছোঁ এইটো দিম প্ৰথমতে পেৰিছ টাৱাৰ আৰু বেলেগকে নামটো ভাল নামটো লাগে পেৰিছ টাৱাৰ বুলি ক'লে উত্তৰ দিব নোৱাৰি পেৰিছ টাৱাৰ বাৰু হ'ব পাৰে কিন্তু অলপ বেলেগকে লাগে হাতখন দেখিছোঁ এই প্ৰথমতে দিম আইফেল টাৱাৰ কি নাম জ্যোতিষ্মান ডেকা সম্পূৰ্ণ শুদ্ধ উত্তৰ আচ্ছা কৰি লাগে আৰু পুৰস্কাৰ হ'ব আহিব লাগে দি আছে পুৰস্কাৰ মানে কেনেকুৱা লগে লগে খেল লগে লগে পুৰস্কাৰ তাতে দি আছে আৰু বঢ়িয়াকৈ আমাৰ কিমান সময় আছে আৰু বেছি সময় নাই
মহিলাখিনিয়ে অলপমান মন মাৰি আছে মানে তেওঁলোকৰ কাৰণে প্ৰশ্ন নাই যে চব ক'বাৰ কিবা সুধিছে ন তো মহিলাখিনিৰ কাৰণে প্ৰশ্ন হৈছে তো মই এটা মানে আমি সকলোৱে ব্যৱহাৰ কৰা সকলোৱে নহয় কিছুমানে কৰে প্ৰায়ভাগে কৰে চাগে ইয়াৰে ব্যৱহাৰ কৰা মানে সামগ্ৰীৰ ভিতৰত মানে মই অংশ কিছুমানৰ নাম কওঁ আপোনালোকে সামগ্ৰীটোৰ নামটো কি ক'ব লাগে তো বান্দৰী চালি মাৰি জখলা মাৰি বা চকী মাৰি নাচনী তোলদা ধৰাজৰি নাচনী জৰি কাণ মাৰি বিষ গৰমৰ খুঁটি গৰকা ৰছী বলাবাৰী এইবিলাক কিহৰ বিভিন্ন অংশ এখন হাত দেখিছোঁ আৰু ডাঙৰকৈ ডাঙৰকৈ ক'ব নালাগে হাতখন দাঙিলেও তহঁতক চান্সটো দি দিওঁ যিহেতু মহিলা মানে মই বিয়া হোৱা মহিলাৰ কথাটো কৈছোঁ প্ৰথমতে আঠাল বাইদেউ বহিনে তাঁতশাল গৈছিনাই কৰে কিছুমানে মোক পঢ়াইছিল বাইদেউ তো বাইদেউ মই আজি প্ৰশ্নৰ উত্তৰটো দিছে মোৰ কাৰণে ডাঙৰ কথা হৈছে হোৱাটছআপত এটা বজাব লাগে আৰু বাইদেউৰ নামটো লিখিব লাগে বাইদেউৰ নামটোৰ পৰিচয়টো দি দিব মিতালী কাকতি নামটো লিখিব লাগে এগৰাকী ইংৰাজ মানে মই সৰুখিনি সুধিছোঁ এগৰাকী ইংৰাজ ব্ৰিটিছ সাহিত্যিক আছিল তেখেতৰ নাম আছিল চাৰ্লছ ডিকেন্স এই চাৰ্লছ ডিকেন্সৰ বিখ্যাত ছদ্মনামটো কি আছিল মই এনেই সুধিম যে প্ৰশ্ন এটা আজি এগৰাকী বিখ্যাত ইংৰাজী সাহিত্যিক আছিল তেখেতৰ নাম আছিল চাৰ্লছ ডিকেন্স তেখেতৰ বিখ্যাত ছদ্মনাম এটা আছিল যিটো আজি মই ইয়াত মানে আজি সমসাময়িৰ লগত যিটো মিল আছে মোক লাগে বিখ্যাত ছদ্মনামটো কি আছিল চাৰ্লছ ডিকেন্সৰ এফালে ককে আছে এইফালে ককে আছে হাত দাঙি আছে মানে বেলেগ কোনোবাই গেছ কৰিব এইফালে দেখিছোঁ নন কুইজত হ'লে ভাল দৰ্শক কুইজত কুইজ বুলি মাতিছিল সম্পূৰ্ণ উদ্ধত আপোনাৰ পৰিচয় দিব লাগে দিবংকৰক পুৰস্কৃত কৰিব লাগে তো এখন ঠাইৰ কথা সুধিম ঠাইখন আমাৰ সকলোৰে চিনাকি আপোনালোকে কেৱল গেছ কৰিলে হ'ল যে কুইজ কি মানে আপোনালোকৰ জিকে নহওক মানে কুইজটো কেনেকুৱা আপোনালোকে নিজে ভাবিব পাৰে কিবা এটা উত্তৰ সকলো উত্তৰে কুইজ হ'ব পাৰে ঠিক আছে আগতে বজাই দিছে তই এইটো সুধিল প্ৰথমতে তো শ্বাহজাহানৰ পুত্ৰ চুজাই এবাৰ ব্ৰহ্মদেশৰ ম্যানমাৰত যাওঁতে অসমৰ এখন ঠাইত দুদিন আছিল অসমৰ এখন ঠাই আছে তাতে দুদিন আছিল তো সেই ঠাইডোখৰৰ আন এটা নাম হ'ল চুজানগৰ এতিয়া মোক লাগে ঐতিহাসিক প্ৰসিদ্ধ বা ইতিহাস প্ৰসিদ্ধ বিখ্যাত ঠাইটুকুৰা কোনটুকুৰা একেবাৰে ওচৰৰ ঠাই আৰু বিখ্যাত ঠাই আমাৰ মানে আমি গুৱাহাটীৰ ফালে গ'লে আমি ঠাইটুকুৰা দেখোৱেই আৰু সকলোৱে যায় আমাৰ ইয়াত যায় সকলো মানুহে যাই পাইছে কেৱল প্ৰশ্নটো মই অলপ বেলেগ ধৰণে সুধিছোঁ যে শ্বাহজাহানৰ পুত্ৰ চুজা এবাৰ কি কৰিছিল যেতিয়া ব্ৰহ্মদেশৰ ম্যানমাৰলৈ গৈছিল তেতিয়া তেখেতে অসমৰ এখন ঠাইত দুদিন আছিল আৰু তাৰ ফলতে সেই ঠাইটুকুৰাৰ নাম পিছত হৈ পৰিল চুজানগৰ এতিয়া মোক লাগে এই বিখ্যাত ঠাইটুকুৰা কোনটুকুৰা ঠাই বিখ্যাত ঠাই এইফালেও ক'ব বিচাৰি আছে এইখিনিবাৰ নাই নেকি যিকোনো ঠাই এইফালে শিকাই দিছোঁ গম পাইছোঁ মই অলপমান শিকাই নিদিয়া লাগে ক্লুটো ক'লোৱে মানে এইখিনি সহজ কৰি দিছোঁ একেবাৰে ওচৰৰ ঠাই আৰু সকলোৱে যাব বিচৰা ঠাই আৰু ইতিহাস প্ৰসিদ্ধ ঠাই আমি য'ত যাওঁ আৰু ক্লু দিম 5 তাইক দিম মই পিছত তাইক ইনচিষ্ট কৰে 5টো ক্লু এফালে কৰি দিছোঁ 5 ইজ দ্য ক্লু এইফালে দেখিছোঁ এখন পিছফালে এইটো তাৰে যাব নহ'লে মই শিকাই দিলে নহ'ব এটা পাইছোঁ আজো যাই পাইছেনে আজো হয় জানো আহিব লাগে তোমাৰ নামটো ক'ব লাগে দৰ্পণ শৰ্মাৰ ধন্যবাদ আৰু দৰ্পণক পুৰস্কৃত কৰিব মানে অফিচিয়েলি স্বীকাৰ নহয় তেখেত
গানটো গায়ে আছে এতিয়া মোক লাগে 2007 চনৰ 16 ছেপ্টেম্বৰত এই গীতিকাৰ মানে কণ্ঠশিল্পী গৰাকীয়ে খেল জগতত কি ইতিহাস সৃষ্টি কৰিছিল খেলৰ জগতত এই যিগৰাকী গায়ক গান গাই আছিল ভইচটো শুনালো ন এই মানে গান গাই থকা ব্যক্তিজনে 2007 চনৰ 16 ছেপ্টেম্বৰত খেলৰ জগতত কি ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে বিখ্যাত খেলৰ প্ৰশ্ন খেল ভাল পোৱা সকলে চাব পাৰে আৰু মই বুজাইছো আশা ভোসলে মোক লাগে আনগৰাকী মান ব্যক্তি যোনে গানটো গাই আছে এখন হাত দেখিছো আৰু নাই ক্ৰিকেট আৰু হস কৰি দিছো তো এখন এফালে দিব লাগিব আমাৰ নাই নাই দি দিছো এটা গেছ কৰিছো আৰু এমএছ ধোনি নেকি টি20 চেম্পিয়ন সেই টাইমৰে হয় বাৰু কিন্তু নহয় অলপ বেলেগ টি20 ওয়ার্ল্ড কাপ মোক কানেকশনটো লাগে মানে কি আৰু এই ঋতুৰ লগত সম্পৰ্কটো কি এই যিটো গীতটো বাজি আছে যোনে গাই আছে সম্পৰ্কটো কি ম্যাচৰ ওপেনিং সেৰেমনি নহয় অলপ বেলেগ নাই আৰু কিয় দিম 3 দা গ্ৰুপ তিনি উত্তৰটা আহিব লাগিছিল নাই আৰু এই চিনেমাখন এক্টিং কৰিছিল তো ইজ ব্ৰেডলি কি কৰিছিল টি20 ওয়ার্ল্ড কাপত ফার্স্ট টাইম কি কৰিলে দেখালে হেট্ৰিক অৰ্জন কৰিবলৈ সক্ষম হৈছিল তো ইণ্টাৰনেশ্যনেল হেট্ৰিক ওয়ার্ল্ড কাপ নহয় ফার্স্ট টি20 ইণ্টাৰনেশ্যনেল হেট্ৰিক অৰ্জন কৰিছিল তো খেলৰ প্ৰশ্নটা ৰাখি দিছো তো মোক এটা কানেকশ্যন লাগে বা কি লাগে মানে বস্তুটো তো ভাৰত নাট্যম কুচিপুড়ি মোহিনী আট্টম মণিপুৰী নৃত্য কথকলি ওডিসি আৰু কি ভাৰত নাট্যম কুচিপুড়ি মোহিনী আট্টম মণিপুৰী নৃত্য কথকলি ওডিসি আৰু কি এখন দেখিছো বহুত টাইম কৰিলে অলপ দ্বিতীয় চান্সটো মানে আমাৰ ষ্টেট বিভাগৰ যিটো শুদ্ধতে বাৰু সক্ৰিয় হয় উত্তৰটো চাব থাকে কোনোবাই কি পাৰিবা কি মই কি হয় লিষ্ট কৰিছো ইয়াত চান্সটো দি দিছো তেতিয়া এইটো ক্লাসিক্যাল ডান্স ছয়টা ফৰ্মে আছে ছয়টা নে বেছি আঠটা দিনালৈ ধন্যবাদ তোমাকে পুৰস্কৃত কৰিব লাগে পুৰস্কাৰ আছে ন পুৰস্কাৰ দি দিবা আৰু এইফালে হ'ব এটা পৰখাই পুৰস্কাৰ এইফালে তো একেবাৰে সৰুখিনি কাৰণে এখন নদীৰ নাম নদীৰ মই নদীখনৰ নামটো ক'ব লাগে ঠিক আছে তো ব্ৰহ্মপুত্ৰ নদী এই উপনদীখন ভূটান পাহাৰৰ দেওথান নামে ঠাইৰ উৎপত্তি হৈ অসমৰ বাক্সা আৰু নলবাৰীৰ মাজেৰে বৈ গৈ ব্ৰহ্মপুত্ৰত মিলিত হৈছে তো বিশিষ্ট লেখিকা নিৰুপমা বৰগোহাঁঞিয়ে বাইদেউৰ সেই তেখেতৰ কিতাপ আছে সেই নদী নীৰৱতী এই লিখা উপন্যাসত পান পাই উঠা এই বিখ্যাত বা আমাৰ মাজত বিখ্যাত নদীখনৰ নামটো কি আমাৰ সকলোৰে চিনাকি নদী এই ডাঙৰ হাতখন দেখিছো এইফালে হাতখন এতিয়া উঠিছে কি নদী হিন্দু নদী আমি দেখিছো জানো দেখা নাই তো মই কৈছোৱে অলপমান ওচৰৰ নদী এইফালে দেখিছো পাগলীয়া মানে সেই নদী নীৰৱতী নামৰ উপন্যাসখনত পাগলীয়া নদীৰ কথা আছে সম্পূৰ্ণ শুদ্ধ তোমাৰ নামটো হ'ব লাগে কৰিব লাগে ওকে আৰু একেবাৰে সৰুখিনিৰ কাৰণে যে অলিম্পিকত পদক অৰ্জন কৰা এতিয়ালৈ প্ৰথম আৰু একমাত্ৰ অসমীয়া গৰাকীৰ নামটো কি অলিম্পিকত পদক অৰ্জন কৰা এতিয়ালৈ একমাত্ৰ আৰু প্ৰথম গৰাকী
খেলুৱৈৰ নামটো কি এইখনত ভিন্ন বৰগোৱা কি খেলে নহয় গেমছটো কি অলিম্পিক খেললৈ গম পাইছো দৌৰে সাঁতোৰে নে কি কৰে দিলেও হ'ব দেখুৱাই দিলেও হ'ব কি খেলে অলিম্পিক খেলে গম পাইছো কি খেলে অলিম্পিকত বা এনে কি খেলে তেখেতে তুমি ক্ৰিকেট ভাল পোৱা ফুটবল তেখেতে গেমছটো কি গেম খেলে নাই নামটো হ'ব নামটো কি নাজানো তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী নিতুমণি শৰ্মালৈ ধন্যবাদ আৰু পুৰস্কৃত কৰিব আৰু তেখেতে বক্সিং খেলে মই দেখুৱাই দিব দিছোঁ মোক মাৰিব কোৱা নাছিলোঁ বাৰু এবাৰে ওকে তো আকৌ সহজ প্ৰশ্ন বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কথা জানো আমি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আমি কাজিৰঙা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আমাৰ মানস ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট তো কথাটো এনেকুৱা যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো সাংস্কৃতিক সম্পদ কি বাৰু প্ৰথমটো সাংস্কৃতিক সম্পদ মানে বিশ্ব ঐতিহ্য ক্ষেত্ৰ তিনিটা ধৰণে দিয়ে সাংস্কৃতিক ক্ষেত্ৰত দিয়ে নেচাৰেল প্ৰাকৃতিক ক্ষেত্ৰত দিয়ে আৰু তাৰপিছত মানে কালচাৰেল নেচাৰেল আৰু মিক্স টাইপত দিয়ে এতিয়া মোক লাগে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱা নৰ্থ ইষ্টৰ প্ৰথমটো কালচাৰেল হেৰিটেজ চাইট কোনটো এই সৰু আমাৰ দেখিছোঁ আৰু এইফালে দেখিছোঁ ক'ব নেকি দেখা নাই মই ছাৰ একদম হয়তো হৈ যাম ক'ত আছে পুৰস্কাৰ নাপাব এইটো শিকাই দিছে মানে তো আৰু এখন হাত দেখিছিলোঁ এইফালে ইহঁতে কি কৰিছে এইফালে দিম আৰু স্পেচিফিক এতিয়া মানে হয় বাৰু কথাটো সঁচাই চৰাইদেউতে আছে সম্পূৰ্ণ উত্তৰ আগতে ক'ব গ'লে শিৱসাগৰ থকাবলৈ ক'ব পাৰিলোহেঁতেন এতিয়াতো হৈ গ'ল ন বেলেগ এখন তো পুৰস্কৃত কৰিব লাগে তাইক কলম দিব বা যি আছে গিফ্ট দি দিব তো 1979 চনত যেতিয়া তেওঁ শান্তি নোবেলতা লাভ কৰিছিল শান্তিৰ নোবেল প্ৰাইজ তেতিয়া কি কৰিলে 10 ডিচেম্বৰ যেতিয়া বঁটা বিতৰণী অনুষ্ঠান হ'ল তেন্তে কি কৰে মানে নৈশ ভোজন কৰে যেনেকৈ পাৰ্টি কৰোঁ ৰাতি কিছুমান প্ৰাইজ পালে কিবা পালে প্ৰাইজ মানে সেইটো এটা পাৰ্টি হয় আৰু তো তেতিয়া কি কৰিলে তেওঁ বঁটা বিতৰণী সভাৰ নৈশ ভোজ তেখেতৰ অনুৰোধত নিৰামিষভাৱে আয়োজন কৰিছিল আৰু নিৰামিষভাৱে এইকাৰণে আয়োজন কৰিছিল কাৰণ ৰাহি হোৱা তেখেতে কলিকতাৰ গৃহহীন লোকসকলৰ বাবে খৰচ কৰিব বিচাৰিছিল তেখেতে এতিয়া মোৰ লাগে বিখ্যাত ইণ্ডিয়ান নোবেল প্ৰাইজ বিজেতাজন কোন মানে এতিয়া ইণ্ডিয়ান বাট হেৰি ইণ্ডিয়ান মানে অৰিজিনেলি একদম হয় বাৰ্থ ইণ্ডিয়ান নহয় এফালে এখন দেখিছোঁ কাজিৰঙাত দেখিছোঁ এই চান্স দিছোঁ সকলোকে মই কাজিৰঙাত চান্সটো দিম বাকী চান্স দিছোঁ মাদাৰ টেৰেছা হয়নে মাদাৰ টেৰেছা সম্পূৰ্ণ উত্তৰ পুৰস্কৃত কৰিব লাগে এবাৰ আহিছোঁ আন এটা প্ৰশ্ন অসমৰ শিৱসাগৰ জিলাৰ এজন উদ্যোগী যুৱক আছে যুৱকগৰাকীৰ নাম ৰাহুল দত্ত তেখেতে কি কৰিলে চাহৰ বাবে এটা বিশেষ ব্ৰেণ্ড এটা সৃষ্টি কৰে যেনেকৈ আমি বিস্কুটৰ কি খাওঁ মেৰিগোল্ড খাওঁ বা গুড ডে খাওঁ বা কিছুমানে নেচলে বিস্কুট খায় তো চাহৰ ক্ষেত্ৰত যিবিলাক আমি চাহ ইউজ কৰোঁ মানে চাহ খাওঁ ন ৰাতিপুৱা উঠি কিনে তাৰে যিটো মানে এটা ব্ৰেণ্ড সৃষ্টি কৰিলে নিজাকৈ এতিয়া মোৰ লাগে তেখেতে মানে এইটো আমাৰ আদৰত চাহক বিশ্বৰ দৰবাৰলৈ নিয়াৰ কাৰণে যিটো ব্ৰেণ্ড সৃষ্টি কৰিলে চাহৰ সেই ব্ৰেণ্ডটোৰ নামটো কি এইফালে এখন হাত দেখিছোঁ এইফালে দেখিছোঁ একেবাৰে সহজ মই যিবিলাক প্ৰশ্ন সুধি আছোঁ প্ৰতিটোৰে এনচাৰ একেবাৰে সহজ আৰু ক্লু লাগিব মোক চালে এই ক্লুটো হৈ গ'ল মোক যদি চাই উত্তৰটো আহিব আপোনাৰ মানে মোৰ নামটো নহয় বাৰু উত্তৰ কিন্তু মোক চালে উত্তৰটো আহিব কিবাকে এইফালে হাতখন দেখিছোঁ আৰু
উইজাৰক অলপ কমকে চান্স দিছোঁ এইফালে নাই এই হাতখনক মই চান্সটো দিব লাগিব কেতিয়াবা হাত দাঙি আছে উল্লাস সেইটো আছিল উপমান্যু বৰকটকী তো মোক লাগে কাহিনীখিনি কিয় নামি আহিছে সেইটোৱে আছিল সকলোৰে উত্তৰ মোক চালে মোক কেনেকৈ তাৰ উত্তৰ পাৰিব এইফালে হাতখন দেখিছোঁ প্ৰথমতে গামোচা হয় কি answer is গামোচা অর্থাৎ তেখেতে যিখন যিটো ব্ৰেণ্ড সৃষ্টি কৰিছে ব্ৰেণ্ডটোৰ নামেই হৈছে গামোচা টি মই লৈ আছোঁ ন ঘৰত গামোচা মোক চালে হৈ গ'ল বুলি দিছিলোঁ মই কিন্তু আপোনালোকে বেলেগ ভাবি আছে পুৰস্কৃত কৰিব লাগে বন্দীপক ওকে একেবাৰে সৰুখিনিৰ কাৰণে আহিছে ঠিক আছে মই এটা দিৱসৰ কথা পাতিম দিৱস জানো আমি পালোঁ ন দিৱস পালোঁ তাৰপিছত আমি কি পালোঁ শিল্পী দিৱস পালোঁ কথাটো এনেকুৱা এখন অটোবায়োগ্ৰাফি আছে মানে আত্মজীৱনীৰ নামটো হ'ল এন অটোবায়োগ্ৰাফি অলছো নোন মানে আৰু নামেৰে জানে টুৱাৰ্ড ফ্ৰীডম বুলি ইংলিছ নাম তো যিগৰাকী বিখ্যাত ব্যক্তিয়ে আত্মজীৱনীখন লিখিছিল এই বিখ্যাত ব্যক্তিগৰাকীৰ জন্মদিনটো আমি কি দিৱস হিচাপে পালন কৰোঁ ঘৰত দেখিছোঁ সৰুখিনিয়ে জানে এই উত্তৰ আৰু তেখেত ভাৰতৰ প্ৰথম কিবা এটা আছিল 745 মনত অহা নাই মানে তোমালোকৰ দিনটো এইটো উত্তৰ মই কৈছোঁ সহজ বুলি কি কৰিব নাপালোঁ জানো আমি কোন তাৰিখ কি কৰিব কোন তাৰিখে পালন কৰোঁ পুৰস্কাৰ দিৱস ন আগলৈ এই ডাঙৰবিলাকে কৈ আছোঁ উত্তৰবিলাক তো আমি জানো ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কি ৰাষ্ট্ৰীয় সংগীতটো গাই দিব পাৰিবা নেকি ৰাষ্ট্ৰীয় সংগীতটো কোনে লিখিছিল প্ৰশ্ন সেইবোৰ তোমালোকে হাতখন লাগিব নালাগে একেবাৰে সৰুখিনিৰ কাৰণে নাই নাই দেখিছা এতিয়া হাতখন লাগিছে এইফালে দেখিছোঁ রবীন্দ্রনাথ ঠাকুর হয়নে সম্পূর্ণ উত্তর সবাই বাজাব লাগে পুরস্কৃত কৰিব মোক মই একবাৰ সৰুখিনিৰ কাৰণে আৰু হৈছোঁ এটা প্ৰশ্ন লাগে তোমালোকে মোক এটা আমাৰ শৰীৰৰ অংশ দেখাই দিলেও হ'ব ঠিক আছে প্ৰশ্নৰ উত্তৰত তো মোক লাগে মানৱ দেহৰ আটাইতকৈ কঠিন অংশটো কি আমাৰ আটাইতকৈ দেহৰ টান অংশটো কি নাজানে দেখাই দিলেও হ'ব নাম নাজানে দেখাই দিলেও হ'ব এইখন হাত দেখিছোঁ এইখন দেখিছোঁ এইটো দেখি হাতখন দেখিছোঁ মোক স্পেচিফিক লাগিব দেই আৰু এইফালে দেখিছোঁ আৰু মোৰ নামটো লাগিব তাৰ নামটো লাগিব হ'ব আৰু ভালকে একেবাৰে এপ্ৰপ্ৰিয়েটকৈ লাগিব তো গম পাইছোঁ আৰু মোৰ নামটো কি সেই যিটো দাঁতটো কঠিন নাই আৰু মুখতৰ বহুত বস্তু আছে এইবাৰ হাতখন দেখি আছোঁ
আৰু এইফালে দিছিলে চান্সটো এনামেল তোৰ নাম কি কোনখিনি দেখা দিবা দাঁত হয় বাৰু কিন্তু দাঁতৰ এনামেলটো এইবোৰতকৈ টান ঠিক আছে যিটো একেবাৰে শিকাৰ প্ৰতি আমাৰ বস্তুখিনি সেইটো হ'লে এনামেল বুলি কয় কি বুলি কয় এনামেল বুলি কয় আৰু মনত থাকিব এনামেল তো আমি জানো অমৰ আপোনাৰ একটু সবে ভালদৰে কোনে গাই দিব পাৰিব আৰু বাহিৰে তাই পাৰিব আৰু তোমালোকে নোৱাৰা নাপা সবৰে মনত থকাৰ দৰকাৰ তোমাৰ নামটো ক'ব লাগে আৰু কোন পাছত পঢ়া মোৰ নাম শ্ৰী জয়ন্ত জি মই ক্লাছ 5ত পঢ়ো তোমাক প্ৰস্তুত কৰিব লাগে এতিয়া মোক লাগে অসম সংগীত যিটো আছে এইটো লিখকজন কোন আছিল বাৰু ইমান ডাঙৰ ক'ব নালাগে মোক মাইকত পঢ়া তুমি নালাগে আৰু বেলেগ এইখনত নতুনকৈ দেখিছোঁ লক্ষ্মীনাথ বেজবৰুৱা তোমাৰ নামটো কি শ্ৰী ভৈৰৱী দাস ভৈৰৱী দাসলৈ ধন্যবাদ আৰু পুৰস্কৃত কৰিব লাগে এতিয়া মোক লাগে এইটো অসম সংগীত আছিল এইটো প্ৰথমতে এটা কবিতা আছিল এই কবিতাটো কোনখন আলোচনী আৰু কোনখন কবিতা কৈছে প্ৰভাৱ পাইছিল প্ৰথমে দুটা আনচাৰ লাগিব আৰু বাহিৰ আলোচনী আৰু কদম কলি তোমাৰ নামটো ক'ব লাগে সুমন দাসলৈ ধন্যবাদ সুমনক পুৰস্কৃত কৰিব লাগে আৰু আমি বাহিৰ কথা জানিব লাগিব আমি কদম কৰি কথা জানিব লাগিব তো আমি জানো বৰগীত জানো সকলোৱে বৰগীত কিমানে জানো বৰগীত এটা গাই দিব পাৰিম নেকি কোনোবাই পটককৈ এক লাইন পাৰিবা এক লাইন মোৰ নাম শ্ৰী বৰহামতি আৰু ক'ত পঢ়িছা কি আছে ক'ত আছে মই বৰগাঁও কলেজত পঢ়ি আছো ষষ্ঠমান মাহিকৰ ছাত্ৰী সম্পূৰ্ণ ধন্যবাদ ডাঙৰকৈ ধন্যবাদ সম্পূৰ্ণ শুদ্ধত্ব ক'ব বিচাৰিছিলোঁ ডাঙৰকৈ ধন্যবাদ এটা দিছোঁ আৰু কলম এটা দিব পৰকাক তো মোৰ প্ৰশ্নটো এনেকুৱা যে বৰগীতসমূহ শংকৰদেৱ আৰু মাধৱদেৱৰ উপৰিও আৰু কোনে ৰচনা কৰিছিল এখন হাত দেখিছোঁ দুখন দেখিছোঁ তিনিখন দেখিছোঁ এইবিলাক বৰগীত আছে এই বৰগীত শংকৰদেৱ মাধৱদেৱৰ উপৰিও আৰু কোনে ৰচনা কৰিছিল দেখিছোঁ সৰু হাত নাই নেকি দিছানে আনচাৰ এটা আনচাৰ নিদিয়া কোন আছে আহি দিব চাগে পিছত দিব ঘৰত দিব মোক মেছেজত তো এইফালে যাব পঢ়বি ঠিক আছে মানে কোনো ৰচনাই কৰা নাছিল বৰগীত শংকৰদেৱ মাধৱদেৱৰ ৰচনা কৰা গীতসমূহ বৰগীত বুলি কওঁ তোমাৰ নামটো দৰ্পণ শৰ্মালৈ ধন্যবাদ আৰু কলম দিব লাগে দৰ্পণ শৰ্মাক
তো আজি লাষ্ট প্ৰশ্ন মোৰ ফালৰ পৰা আৰু যিহেতু সময়ৰ অভাৱ তো প্ৰশ্নটো এনেকুৱা যে হিন্দু দিনপঞ্জী অনুসৰি প্ৰতি মাহৰে ত্ৰয়োদশ ৰাত্ৰি মানে 13 নম্বৰ দিনটো আৰু অৰ্থাৎ 13 নম্বৰ ৰাতিটো আৰু চতুৰ্দশ দিনত এবাৰকৈ এই তিথিটো পৰে তিথি জন্ম আমি তিথি এই তিথিটো পৰে তো কাশ্মীৰৰ শৈৱ ধৰ্মত এই উৎসৱক হেৰাত বুলি কয় মোক লাগে কোনটো তিথিৰ কথা কৈছো মই এইফালে মই দেখিছো শিৱৰাত্ৰি প্ৰতি মাহতে তিথিটো পৰে সম্পূৰ্ণ শুদ্ধ উত্তৰ তো আপোনাৰ ভাল নামটো ক'ব লাগে তো পুৰস্কৃত কৰিব লাগে আজি যিহেতু আমাৰ সময় নাটনি আমাৰ আহি পাইছে বাগানৰ নামৰ দল গতিকে আমি এইখিনিতে কুইজখন শেষ কৰিব লাগিব তো তাৰে আগে আমাৰ যে দুটা পুৰস্কাৰ আছে পুৰস্কাৰ আমি ঘোষণা কৰিম যে এগৰাকী পুৰুষ আৰু এগৰাকী মহিলাক দিম দুটা পুৰস্কাৰ তো চবে ভাল খেলিছে আৰু দৰ্শক কুইজ যিহেতু হাতখন দাঙিলেই হৈ যায় গতিকে আমি ডাঙৰ কুইজ পাতি মঞ্চিত কৰিম নেক্সট ইয়াৰ বোলে ডাঙৰকৈ পাতিব এখন কুইজ কৈছে আয়োজকে তো সকলোকে লগ পাম নেক্সট ইয়াৰ তো আজিৰ বাকী ভুল ভালকে কাৰণে সমৰ্থনা মাগিছো আৰু ভগৱানটো দি দিব কোনে কোনে মানে পাব এই বিশেষ পুৰস্কাৰটি ফাৰ্ষ্ট ছেকেণ্ড বুলি কথা নাই বিশেষ পুৰস্কাৰ ঠিক আছে তো তাৰে আগে মই ধন্যবাদ জ্ঞাপন সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু মাইক্ৰফোনটো ৰিয়ালৈ আগবঢ়াই দিছো লৰাৰ ফালৰ পৰা নিৰ্ময় প্ৰিন্স চৌধুৰী ছোৱালী টিনা ডেকা দুয়োকে ইয়ালে মাতিছো আমি এইখিনিতে আমাৰ দৰ্শক কুইজ প্ৰতিযোগিতা সামৰণিভাৱে ঘোষণা কৰিম আৰু লগতে আমাৰ বিশ্বনাথ মণ্ডলী বিকাশ দাস ডাঙৰীয়া আৰু ৰিয়া দেৱলৈ এইখিনি সময় দিয়াৰ বাবে আমি কমিটিৰ